নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জুন মাহৰ ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হু উইল বি দ্য নিউ চেয়াৰমেন অফ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নতুন অধ্যক্ষ কোন হ'ব? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অৰুণ কুমাৰ মিশ্ৰা। Former judge in the Supreme Court of India, Justice Arun Mishra, to be appointed as the new chairman of the National Human Rights Commission. অৰুণ মিশ্ৰা এগৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। এতিয়া NHRC অৰ্থাৎ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। ইট ইজ এ ষ্টেচুটৰী বডি, অৰ্থাৎ এইটো এটা নন কনষ্টিটিউশ্যনেল বডি। ইয়াক সংবিধানৰ দ্বাৰা স্থাপন কৰা হোৱা নাছিল। ইয়াক ভাৰতৰ পাৰ্লিয়ামেণ্টৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেইবাবে ইয়াক ষ্টেচুটৰী বডি বুলি কোৱা হয়। এইটো আপোনালোকে মৰাখীত হ'ব। ষ্টেচুটৰী বডি কাক কোৱা হয়, কনষ্টিটিউশ্যনেল বডি কাক কোৱা হয়। and it is established in 1993 আৰু ইয়াক 1993 চনত স্থাপন কৰা হৈছিল। The next question is which state government has announced Chief Minister শিশু সেৱা স্কিম ফৰ দ্য ৱেলফেয়াৰ অফ চিলড্ৰেন। কোনখন ৰাজ্যই শিশুৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ আসাম। আসাম চিফ মিনিষ্টাৰ হেজ এনাউন্স চিফ মিনিষ্টাৰ শিশু সেৱা স্কিম ফৰ দ্য ৱেলফেয়াৰ অফ দ'জ চিলড্ৰেন হু লছ পেৰেণ্টছ ডিউ টু COVID-19। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই COVID-19ৰ ফলত পিতৃ মাতৃ হেৰুওৱা শিশুসকলৰ বাবে এই আঁচনি ঘোষণা কৰিছে আৰু এই আঁচনিৰ অধীনত মাক দেউতাকক হেৰুওৱা শিশুসকলে প্ৰতি মাহে ৩৫০০ টকা লাভ কৰিব। তাৰ উপৰিও বিবাহযোগ্য বয়সৰ ছোৱালীয়ে বিবাহৰ সময়ত অৰুন্ধতী আঁচনিৰ অধীনত ৫০,০০০ টকা আৰু লগতে ১ তোলা সোণ লাভ কৰিব। দ্য নেক্সট কুৱেশ্যন ইজ WHO has given what names to the COVID-19 variants first found in India। ভাৰতত প্ৰথমতে পোৱা COVID-19ৰ প্ৰকাৰবোৰক বিশ্ব স্বাস্থ্য সংস্থাই কি নাম দিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ কাপ্পা এণ্ড ডেল্টা। আপোনালোকে ফটোখনত দেখিবলৈ পাইছে যে কাপ্পা এইটো ইণ্ডিয়াত ফাউণ্ড কৰা হৈছিল প্ৰথমতে, আৰু ডেল্টা ইয়াকো প্ৰথমতে ইণ্ডিয়াত পোৱা গৈছিল, সেইবাবে আৰু ইয়াক নাম দিছে কাপ্পা আৰু ডেল্টা। The B16171 and B16172 COVID-19 variants that were first identified in India have been named as Kappa and Delta। এইটো আপোনালোকে দেখিবলৈ পাইছে যে B16171 কাপ্পা আৰু B16172 ডেল্টা নাম দিছে। The next question is which state has retained the top rank in নীতি আয়োগ's SDG India Index 2020-21। কোনখন ৰাজ্যই নীতি আয়োগৰ SDG India Index 2020-21 বৰ্ষৰ শীৰ্ষ স্থান লাভ কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ কেৰালা। The নীতি আয়োগ on June 3, 2021 released the third edition of the Sustainable Development Goals shortly SDG India Index 2020-21। আৰু নীতি আয়োগে 3 জুন 2021 তাৰিখে এই সূচক তৃতীয় সংস্কৰণৰ বাবে মুকলি কৰিছে। The first edition of the SDG India Index was launched in 2018 আৰু এই প্ৰথম সংস্কৰণ কেতিয়া মুকলি কৰা হৈছিল? 2018 চনত। What is the theme of World Environment Day 2021? বিশ্ব পৰিৱেশ দিৱস 2021ৰ বিষয়বস্তু কি? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ৰিইমাজিন, ৰিক্ৰিয়েট এণ্ড ৰিষ্ট'ৰ। দিছ ডে ইজ চেলিব্ৰেটেড অন 5 জুন এনুৱেলি আৰু এই দিনটো প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয়। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ ষ্টেট উইল প্ৰভাইড ফ্ৰী চেনিটেৰী পেডছ টু নিডি আণ্ডাৰ নিউ উড়ান স্কিম। কোনখন ৰাজ্যই নতুন উড়ান আঁচনিৰ অধীনত দৰিদ্ৰ লোকসকলক বিনামূলীয়া চেনিটেৰী পেড প্ৰদান কৰিব?
Here correct answer is Punjab. The Punjab government launched Udan scheme to provide free napkins to needy girls and women across the state. Punjab চৰকাৰে ৰাজ্যজুৰি দৰিদ্ৰ ছোৱালী আৰু মহিলাসকলক বিনামূলীয়া নেপকিন প্ৰদান কৰিবলৈ এই আঁচনি আৰম্ভ কৰিছে। The next question is, as per RBI, India's GDP to grow at what percentage during financial year 2021 to 2022? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে বিত্তীয় বৰ্ষৰ 21-22 বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ GDP কিমান শতাংশ বৃদ্ধি হ'ব? And the correct answer is 9.5%. RBI বিষয়ে আমি কেইটামান কথা জানি লওঁ। RBI বৰ্তমান গভৰ্ণৰ হৈছে শক্তিকান্ত দাস আৰু RBI হেডকোৱাৰ্টাৰ হৈছে মুম্বাইত। The next question is, which company has announced a partnership with Google to offer a learning solution for schools? কোনটো কোম্পানীয়ে বিদ্যালয়সমূহৰ বাবে শিকাৰ সমাধান আগবঢ়াবলৈ গুগলৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰিছে? The correct answer is Byju. Byju's, the Indian edtech giant, on Wednesday announced its partnership with Google to aid online learning to Indian schools. ভাৰতৰ বাইজুৱে বুধবাৰে গুগলৰ সৈতে ইয়াৰ অংশীদাৰিত্ব ঘোষণা কৰে যাতে ভাৰতীয় বিদ্যালয়সমূহক অনলাইন শিক্ষাত সহায় কৰিব পাৰে। The deal is aimed to integrate Google Workspace for Education with Byju's Vidyarth to provide a collaborative and personalized digital platform that is claimed to be available for free to participating educational institution. এই চুক্তি উদ্দেশ্য হৈছে গুগল ৱৰ্কস্পেচ ফৰ এডুকেশ্যনক বাইজুৰ বিদ্যাৰ্থৰ সৈতে একত্ৰিত কৰা যাতে এক সহযোগিতামূলক আৰু ব্যক্তিগতকৃত ডিজিটেল প্লেটফৰ্ম প্ৰদান কৰা হয় যিটো অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠানৰ বাবে বিনামূলীয়া উপলব্ধ বুলি দাবী কৰা হয়। The next question is, Asian Development Bank and the Government of India signed an agreement for financing road upgradation project in which state? Asian Development Bank আৰু ভাৰত চৰকাৰে কোনখন ৰাজ্যত পথ আপগ্ৰেডেশ্যন প্ৰকল্পৰ বাবে বিত্তীয় যোগানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে? The correct answer is ছিকিম। ছিকিমৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। ছিকিমৰ কেপিটেল হৈছে গেংটক আৰু ছিকিমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে প্ৰেম সিং তামাং। The next question is, HDFC Bank has announced plans to become carbon neutral by which year? HDFC বেংকে কোন বছৰৰ ভিতৰত কাৰ্বন নিৰপেক্ষ হোৱাৰ পৰিকল্পনা ঘোষণা কৰিছে? The correct answer is 2031 to 2032. As part of its initiative, the bank is looking at reducing its emissions, energy and water consumption. এই পদক্ষেপৰ অংশ হিচাপে বেংকে ইয়াৰ নিৰ্গমন শক্তি আৰু পানীৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত দৃষ্টি ৰাখিব। The next question is, who has been appointed as the chairman of the executive board of the WHO recently? শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষ হিচাপে কাক নিযুক্ত কৰা হৈছে? The correct answer is Dr. Patrick Amott আৰু তেওঁ কেনিয়াৰ হয়। Union Health Minister Harsh Vardhan has completed his term as the chairman of the executive board of the WHO. আৰু পূৰ্বতে কোন আছিল এক্সিকিউটিভ বোৰ্ডৰ চেয়াৰমেন? ভাৰতৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন। Harsh Vardhan has been honored by WHO for his achievement in the field of tobacco control. আৰু হৰ্ষ বৰ্ধনক ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁৰ কৃতিত্বৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই সন্মানিত কৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে। ধন্যবাদ।